নতুন অধ্যক্ষ নিযুক্তি দিয়া হৈছে। বুধবাৰে ৰতন টাটাৰ মৃত্যুৰ পিছত আজি মুম্বাইত এখন বৈঠক অনুষ্ঠিত হয়, য'ত নবেল টাটাক টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এই সিদ্ধান্ত সভাত সকলোৰে সন্মতি সাপেক্ষে লোৱা হৈছিল। ইয়াৰ অধীনত নবেল টাটাক টাটা গ্ৰুপৰ দুটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ছাৰ ৰতন টাটা ট্ৰাষ্ট আৰু ছাৰ দুৰাবাজী ট্ৰাষ্টৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ এই প্ৰতিষ্ঠানসমূহৰ সৈতে ট্ৰাষ্টি হিচাপে জড়িত আছিল। এতিয়া তেওঁ টাটা ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান ঘড়ী নিৰ্মাতা প্ৰতিষ্ঠান টাইটন আৰু টাটা ষ্টীলৰ উপাধ্যক্ষ হিচাপে কৰ্মৰত নবেল টাটা। ৰতন টাটাৰ বিয়োগৰ পাছত খালী হৈ আছিল অধ্যক্ষৰ পদ। তাৰ পিছতে আৰম্ভ হৈছিল জল্পনা কল্পনা, আৰু আজি অৰ্থাৎ শনিবাৰে মুম্বাইত অনুষ্ঠিত হোৱা এখন বৈঠকত সৰ্বসন্মত সিদ্ধান্তক্ৰমে নবেল টাটাক নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ৬৭ বছৰীয়া নবেল টাটা ৰতন টাটাৰ ভাতৃ আৰু বহু বছৰ ধৰি টাটা ট্ৰাষ্টকে ধৰি টাটা গোটৰ সৈতে জড়িত হৈ আছে। তেওঁ ইতিমধ্যে ছাৰ দুৰাবাজী টাটা ট্ৰাষ্ট আৰু ছাৰ ৰতন টাটা ট্ৰাষ্টৰ বৰ্ডৰো ট্ৰাষ্টি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ টাটা ইণ্টাৰনেশ্যনেলৰ মেনেজিং ডাইৰেক্টৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০-১১ বৰ্ষত এই নিযুক্তিৰ পাছত অনুমান আৰম্ভ হৈছিল যে নবেল টাটা গোটৰ মুৰব্বী হিচাপে ৰতন টাটাৰ উত্তৰাধিকাৰী হিচাপে সাজু কৰা হৈছে। নবেল টাটা ট্ৰাষ্টৰ সৈতেও ট্ৰাষ্টি হিচাপে জড়িত আছিল। যোৱা কেইবছৰমানৰ পৰা টাটা ইণ্টাৰনেশ্যনেল লিমিটেডৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি আহিছে। কেৱল এয়াই নহয়, তেওঁ টাটা ষ্টীল এণ্ড টাইটন কোম্পানী লিমিটেডৰ ভাইচ চেয়াৰমেন হিচাপেও কাম কৰিছিল। টাটা ইণ্টাৰনেশ্যনেল লিমিটেডৰ পৰিচালক সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত তেওঁ ২০১০ চনৰ পৰা ২০২১ চনৰ ভিতৰত কোম্পানীটোৰ ৰাজহ $৫০ কোটি পৰা $৩ বিলিয়ন অধিকলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। ১৯৯৮ চনত ট্ৰেণ্ট লিমিটেড কোম্পানীত মাত্ৰ এটা খুচুৰা বিপণী আছিল, যিটো আজি তেওঁৰ নেতৃত্বত ৭০০ৰো অধিক ষ্টৰৰ সৈতে এক শক্তিশালী নেটৱৰ্কলৈ ৰূপান্তৰিত হৈছে। ব্যুৰ' ৰিপৰ্ট, অসম নিউজ।